কাইলৈ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন মহাজ্যোতি আৰু মহাবিকাশ আঘাড়ীৰ মাজত কাইলৈ ভোটযুদ্ধ 288খন আসনৰ বাবে ৰাজ্যখনত অনুষ্ঠিত হ'ব নিৰ্বাচন ইভিএমত ভোটাৰে বন্দী কৰিব 4140 গৰাকী প্ৰাৰ্থীৰ ভাগ্য মহাৰাষ্ট্ৰ নিৰ্বাচনক লৈ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ আছে শিৱসেনা বিজেপি কংগ্ৰেছ আৰু এনচিপি দলে নিজৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে মহাৰাষ্ট্ৰৰ উন্নয়নমূলক প্ৰকল্প কৃষকৰ অধিকাৰ নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধি আদি বিষয়বিলাককে নিৰ্বাচনৰ প্ৰাক্ষণত বিশেষ চৰ্চা লাভ কৰিছে শিৱসেনা আৰু এনচিপি দলে আভ্যন্তৰীণ বিভাজনে এই নিৰ্বাচন অধিক আকৰ্ষণীয় কৰি তুলিছে आपने लोकसभा के टाइम फेक नैरेटिव फैलाकर लोगों को डराया धमकाया নিৰ্বাচনৰ প্ৰাক্ষণত সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী তথা এনচিপি নেতা অনিল দেশমুখক দুৰ্বৃত্তই আক্ৰমণ কৰে সন্ধিয়া 8 মান বজাত নাৰখেডত এখন সভাত অংশগ্ৰহণ কৰি উভতাৰ পথত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় গুৰুতৰভাৱে আহত হোৱা দেশমুখক আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ততালিকে কাটল সিভিল হাস্পতালত ভৰ্তি কৰোৱায় ঘটনাস্থলীত উপস্থিত হোৱা এনচিপি সমৰ্থকে ঘটনাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰে पूरा रोड बंद करतो नाही तर बहीण आता 10 मिनिटांमध्ये आले हे पोत पर ऐसी निंदनीय हल्ला चुनाव के दरमियान होना ये महाराष्ट्र समान सुसंस्कृत राज्य के हित में नहीं है अगर मंत्री रहा हुआ आदमी ऐसी जिसके ऊपर हल्ला हो रहा तो आम आदमी का क्या होगा সমান্তৰালকৈ কাইলৈ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ 38খন আসনৰ বাবে ভোটাৰে সাব্যস্ত কৰিব ভোটদান কেইবাজনো হেভিৱেইট প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব তাৰ ভিতৰত আছে মুখ্যমন্ত্ৰী হেমন্ত সোৰেন বিজেপি নেতা বাবুলাল মৰাণ্ডী কল্পনা সোৰেন সীতা সোৰেন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 528 গৰাকী প্ৰাৰ্থীৰ ইয়াৰ ভিতৰত 462 জন পুৰুষ প্ৰাৰ্থী 55 গৰাকী মহিলা প্ৰাৰ্থীও আছে নিৰ্বাচনৰ বাবে ইতিমধ্যে নিজ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ পলিং এজেণ্টকে ধৰি অন্যান্য বিষয়াসকল ৰাওনা হৈছে ডিব্ৰুনৈত ঘটিল এক শিহৰণকাৰী ঘটনা এজন যুৱকক নাৱৰ পৰা লঠিয়াই পেলাই দিয়া হ'ল নৈৰ বুকুত যুৱকজনৰ প্ৰাণ বচাবলৈ আন এখন নাৱৰ যাত্ৰীয়ে চেষ্টা চলাইছিল যদিও যুৱকজনক উদ্ধাৰ কৰিব নোৱাৰিলে আনখন নাৱৰ যাত্ৰীয়েও এই পৰ্যন্ত নৈত সন্ধানহীন যুৱকজন পিছে কোনে কিয় যুৱকজনক হত্যাৰ চেষ্টা চলালে গাৰ্নুম ডাল হোৱা দৃশ্য মাছ নৈত লঠিয়াই নাৱৰ পৰা যুৱকক পানীত পেলাই দিয়াৰ চেষ্টা এজন লোকৰ পানীৰ পৰা নাৱত উঠাৰ প্ৰাণপণ চেষ্টা চলাইও সফল হ'ব পৰা নাই যুৱকজন নাৱত থকা লোকজনে উপৰ্যপৰি আক্ৰমণ চলাই পানীত পেলাই দিছে যুৱকক নিৰ্যাতনৰ বলি হোৱা এই যুৱকৰ নাম মনোজ পাৰিকা মনোজৰ সকলো চেষ্টা ব্যৰ্থ কৰি নাৱত উঠাত বাধা দিছে লোকজনে আনফালে মনোজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা আন এখন নাৱৰ আৰোহীয়ে মোবাইলত বন্দী কৰিছে এই লোমহৰ্ষক দৃশ্য কিন্তু কাষ পায়ো মনোজক উদ্ধাৰ কৰিব নোৱাৰিলে বন্ধুবৰ্গৰ নাও ঘটনাস্থলী পোৱাৰ পূৰ্বে মনোজক পানীত পেলাই আঁতৰি গ'ল আনখন নাও কুলাত কেশৱাৰে সৈতে মহিলাৰ লগতে নাওখনেৰে পলাই গ'ল মনোজৰ ওপৰত নিৰ্যাতন চলোৱা লোকজন दुधिया साय के यहाँ बट्टा से पार्टी खा ली पार्टी खाए के यहाँ डंडा डूबले उल्टा हमनी का आदमी एक बचाई खोजत रहा एक सब का आदमी एक हमनी का आदमी रहा बचाई खोजत रहा तो पीछे लास्ट में अरकन ढेकला ढेकली होले मैं ढेकले आदमी डायरेक्ट ढेकल दिले और डुबाई दिले पीछे ডিব্ৰুনৈৰ দৃশ্য দেওবাৰে পিয়লি বজাৰ সামৰাৰ পাছত দিনজান ঘাটৰ পৰা দধিয়ালৈ উভতি যাওঁতে ডিব্ৰুনৈত দুৰ্ঘটনাত পতিত হৈছিল শাক পাচলি বেপাৰীৰ এখন নাও দুৰ্ঘটনাৰ দৃশ্য দেখা মাত্ৰকে নৈত জাপ দি মনোজ পৰিয়াই উদ্ধাৰ কৰিলে কেইবাজনো লোকক সকলোকে উদ্ধাৰ কৰাৰ পাছত নিজে নাৱত উঠিবলৈ লওঁতেই দধিয়াৰ লোকজনে গুৰিয়াই বাধা দিলে মনোজক তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছে মনোজ পাৰিকা দেওবাৰে পিয়লিৰে পৰা নৈত ডুব যোৱা মনোজক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাই আছে SDRF আৰু NDRF
বিপৰীতে মনোজ পাৰিকাক নাৱৰ পৰা গুৰিয়াই পেলাই দিয়া অভিযুক্তক বিচাৰি অভিযান চলাইছে আৰক্ষীয়ে। আবেলি প্ৰায় 1 মান বজাত এক নাও দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু সেইটো সময়তে আমাৰ স্থানীয় ব্যক্তি মনোজ বৰহিয়া প্ৰত্যক্ষ কৰে আৰু বহুতো প্ৰত্যক্ষদৰ্শী আছিলে, কিন্তু তেওঁ এই নাও দুৰ্ঘটনা দেখি এই যাত্ৰীসকলক প্ৰাণ বচাবৰ কাৰণে জঁপিয়াই পৰে আৰু তেওঁ কেইবাজনো নাওত থকা প্ৰায় 4-5জন ব্যক্তিক উদ্ধাৰ কৰি আনে। তাৰ পাছত তেওঁ নিজে যেতিয়া প্ৰাণ বচাবৰ কাৰণে অন্য এখন বোৰ্ডত যেতিয়া তেওঁ ধৰি আছিলে, তেতিয়া সেই বোৰ্ডত থকা এজন নাৱৰীয়া এজনে তেওঁক লাত গুৰ মাৰি পানীত পেলাই দুৰ্ঘটনাত পতিত হোৱা নাৱৰ কেইবাগৰাকীও যাত্ৰীক উদ্ধাৰ কৰা মনোজ পাৰিকাৰ হত্যাৰ চেষ্টা চলোৱা লোকজনক গ্ৰেপ্তাৰ কৰিব পাৰিলে ভেদ হ'ব এই ভয়ংকৰ কাণ্ডৰ ৰহস্য। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এতিয়াও সন্ধান নাই গুৰিয়াই হত্যাৰ চেষ্টা কৰা মনোজ বেৰিয়া নামৰ যুৱকজনৰ। SDRFে উদ্ধাৰ অভিযান চলাই আছে যদিও যুৱকজনৰ সন্ধান উলিয়াব পৰা নাই। আনহাতে আৰক্ষীৰ জালত পৰা নাই গুৰিয়াই যুৱকজনক নাৱত উঠিব নিদিয়া নাৱৰীয়াজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে। আমাৰ সতীৰ্থ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। উপাসনা, ৰহস্য ভেদ হোৱা নাই এতিয়াও, নাৱৰীয়াক এতিয়াও কৰায়ত্ব কৰিব পৰা হোৱা নাই, সমান্তৰালকৈ এতিয়াও কোনো সন্ধান নাই মনোজ বেৰিয়াৰ। শেহতীয়াকৈ আৰু কি খবৰ আছে? হয় জয়ন্ত, নিশ্চয়কৈ আৰক্ষীয়ে কিন্তু নিজৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। যিগৰাকী ব্যক্তি ইতিমধ্যে মনোজক গুৰিয়াই হত্যা কৰিছিলে, লিপুন নামৰ উপাধিৰ এগৰাকী ব্যক্তি আছিল বুলি জানিব পৰা গৈছে। আৰু যিহেতু আমাৰ হাতত এটা বাইট পুৱাৰ ভাগত আপডেট সহকাৰে আহি পৰিছে, দধিয়াৰ যি আচলতে যিটো মিচিং সম্বন্ধৰ লোক তাত থাকে, লাইকা দধিয়া আমি সকলোৱে জানো। আৰু দধিয়াৰ যিটো পুনৰ সংস্থাপন দাবী সমিতিৰ সম্পাদক মিথুন পাৱে ডাঙৰীয়াই এটা কথা স্পষ্ট কৰি দিছে বাইটৰ জৰিয়তে যে তেওঁলোকে এই যি ঘটনা সংঘটিত হৈছে সেয়া কিন্তু সহজভাৱে ল'ব পৰা নাই দদিয়াবাসী ৰাইজ। আৰু যিগৰাকী লিপুন উপাধিৰ ব্যক্তিয়ে এই কাম কৰিছে, আচলতে মনোজক গুৰিয়াই আচলতে হত্যা কৰিছিলে, তেওঁক কিন্তু অতি সোনকালে কৰায়ত্ব কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে দদিয়াবাসী ৰাইজে। তেওঁলোকৰ মাজতো যে আচলতে এনেধৰণৰ হিংসাত্মক ঘটনা কৰা এজন ব্যক্তি থাকিব পাৰে তেওঁলোকে কিন্তু কল্পনা কৰিব পৰা নাই, যাৰ বাবে বাৰম্বাৰ কৰি কৈছে যে অতি সোনকালে শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। আৰু এটা কথা ইয়াত কৈছে জয়ন্ত, নাওখনত 4জন নহয় প্ৰায় 9জনকৈ লোক আছিলে বুলি তেওঁৰ ভাষ্যত গম পোৱা গৈছে। তেওঁৰ বাইট আমাৰ হাতত আহি পৰিছে আৰু 9জনকৈ ব্যক্তিৰ প্ৰাণ মনোজ যি প্ৰায়া তেওঁ কিন্তু ৰক্ষা কৰিছিলে। আৰু ৰক্ষা কৰাৰ পিছত যিখন নাৱত মনোজে উঠিব বিচাৰিছিলে সেইখন নাৱত কিন্তু লিপুন নামৰ ব্যক্তিগৰাকী উঠিব দিয়া নাছিলে আৰু ভৰিৰে গুৰিয়াই অৰ্থাৎ যিটো যুঁজিছিলে মনোজ বহুত সময়, কিন্তু তেওঁ ভৰিৰে গুৰিয়াই দিয়াৰ বাবে তেওঁ যুঁজিব নোৱাৰিলে। আৰু অৰ্থাৎ পানীত যিহেতু ঢৌৰ সুতে তেওঁ কলৈকে ডেড বডি এতিয়া কেনেধৰণৰ আছে কোনো নাজানে। ডেড বডি বুলি ইতিমধ্যে আৰক্ষীয়ে যিটো সন্ধান চলাই আছে, বহুত দুদিনৰ পৰা আৰক্ষীয়ে যিটো তীব্ৰতৰ কৰি তুলিছে, ক'ত থাকিব পাৰে মনোজৰ সেই দেহে কিন্তু এতিয়ালৈকে জানিব পৰা যোৱা নাই, যাৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছে জয়ন্ত। চুকে কোনে আৰক্ষীয়ে NDRF SDRFে তালাচী চলাই আছে। আজি 2 দিন হৈ গৈছে কিন্তু এতিয়ালৈকে কোনো সন্ধান নাই আচলতে মনোজৰ। কিন্তু এই মুহূৰ্তত সকলোৱে দাবী উত্থাপন কৰিছে এই যি লিপুন নামৰ যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে যিহেতু তেওঁ এই কাণ্ড কৰিছে, তেওঁক কিন্তু অতি সোনকালে কৰায়ত্ব কৰিব লাগে। তেওঁ কিন্তু পলায়ন কৰিছে ঘৰৰ পৰা, যেতিয়া আৰক্ষী তেওঁৰ ঘৰত বাসগৃহত গৈ উপস্থিত হৈছিলে আৰু দধিয়াবাসী ৰাইজে তেওঁক বিচাৰি আছে। তেওঁ কিন্তু ঘৰত নাই আৰু ইতিমধ্যে পলায়ন কৰিছে, কিন্তু আৰক্ষী কিন্তু অতি সহজে এই ঘটনা ল'ব পৰা নাই। তেওঁলোকে কৈছে যে উপাসনা সংযুক্ত হৈ থাকক। এই ঘটনা সন্দৰ্ভত আপুনি জনাইছে আপডেট, এই মুহূৰ্তৰ কিছু ভাষ্য আহিছে, আমি সেই ভাষ্য আগবঢ়াই লৈছো। অমৃত নিপুণ বোলা এজন ব্যক্তিয়ে আমাৰ যিগৰাকী দিনজানৰ এজন দাদা এজনে তেওঁ মহিলাসকলক উদ্ধাৰ কৰাৰ সময়ত তেওঁ খুব নিৰ্মমভাৱে অত্যাচাৰ চলালে। যে সেই নিৰীহ লোকজনক দিনজানৰ দাদাজনক লাত ঘূৰ মাৰি তেওঁক নদীৰ বুকুত পেলোৱা কাণ্ডটি এটা একদম নভবা নোপনা এটা ঘৃণনীয় কাণ্ড। খুব এটা বেয়া লাগিছে আমি যে তেওঁ যি ধৰণে এনেকুৱা ধৰণৰ সেই দাদাজনক অত্যাচাৰ কৰিলে,
তেওঁৰ পৰিয়ালক আজি অন্ধকাৰ কৰিলে। মই এই মঞ্চৰ পৰাই তেওঁক দদিয়া পুনঃস্থাপন দাবী সমিতিৰ সম্পাদক হিচাপে আৰু দদিয়াৰ স্থানীয় ব্যক্তি হিচাপে যুৱক হিচাপে মই তেওঁক এইখন মঞ্চৰ পৰাই গৰিহণা ধিক্কাৰ দিছোঁ আৰু এইজন ব্যক্তিক কোনোৱে যাতে সুৰক্ষা নিদিয়ে, এইজন ব্যক্তিক ওলাই আনি কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়া ৰাইজৰ দাবী। এনেদৰে এই ঘৃণনীয় কাণ্ডক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে তেওঁলোকে সেয়া স্পষ্টকৈ জনাইছে। উপাসনা আপুনি জনাইছে আৰক্ষীয়ে তদন্ত চলাই আছে, অভিযান চলাই আছে। একে সময়তে নৈৰ বুকুত SDRFৰ অভিযানো অব্যাহত আছে। আনহাতে যি খবৰ আহিছিল এটা স্থানত এটা মৃতদেহ উটি যোৱাৰ খবৰ লাভ কৰা হৈছিল, গতিকে সেই স্থানত কেনেদৰে অভিযান চলোৱা হৈছে? হয় জয়ন্ত, যিহেতু তিনিচুকীয়া আৰক্ষীৰ লগতে পানীতোলা আৰক্ষী দিনজাং যি নৈৰ ঘাটত এই ঘটনা সংঘটিত হৈছিলে 17 তাৰিখে, সেই তাত যিহেতু সেইদিনাখনৰ পৰাই গধূলি যিটো ঘটনা সংঘটিত হৈছিলে তাৰ পিছত অভিযান যিহেতু NDRF SDRF সঘনাই চলাই আছে। কালিৰ ভাগত যিহেতু আমি এই ঘটনাস্থলীত গৈ উপস্থিত হৈছিলো, কালিও আমি সেই একেৰাহে যিটো প্ৰতিটো আপডেট দিছো, তাতো যিটো SDRF আৰু NDRF তাতো অভিযান চলাই আছে। কিন্তু সঠিকভাৱে এতিয়া ক'ব পৰা যোৱা নাই জয়ন্ত যে আচলতে এই ঘটনাৰ ৰহস্য কি বা কেনেধৰণৰ এই ঘটনাই প্ৰত্যক্ষদৰ্শী যিটো এটা ভিজুৱেল সংগ্ৰহ কৰিছিলে, এই ভিজুৱেলটো আচলতে ছচিয়েল মিডিয়াত অহাৰ পিছতে আচলতে হাহাকাৰ হৈছিলে। যিহেতু সেই ভিজুৱেলত দেখিব পোৱা গৈছে যে এগৰাকী ব্যক্তিয়ে মনোযোগ গুৰিয়াই আচলতে পানীৰ তলত মনোজ গুচি যায়, নৈৰ সোঁতত আচলতে ভাহি যায় বুলি জানিব পৰা গৈছে। তাৰপিছত কিন্তু সকলোৰে মাজত হাহাকাৰ লাগিছে। তাৰ আগত লোকে কিন্তু জয়ন্ত সকলোৱে জানিছিলে যে হয়তো মনোজে এই যি 9 গৰাকী ব্যক্তি আছিলে, শিশুসহ 2জন শিশু আছিলে নাওখনত, তেওঁলোকক মনোজে বচাইছে। তাৰ পিছত মনোজে উঠিবলৈ গৈছিলে, বিচাৰিছিলে নাওখনত, কিন্তু কিবা ভাগ্যক্ৰমে তেওঁ উঠিব নোৱাৰিলে আৰু এই ঘটনাটো সংঘটিত হৈছে। কিন্তু সেই ভিজুৱেল যি ভাইৰেল হৈছে তাৰ পিছত কিন্তু তুলপাৰ লাগিছে তিনিচুকীয়া জিলা নহয় সমগ্ৰ অসমত, যে কেনেদৰে এটা হিংসাত্মক ঘটনা হ'ব পাৰে, আচলতে কিয় মনোজক এই কামটো কৰিলে। যোন মানুহজনে আচলতে বচাইছিলে সেই 9 গৰাকী ব্যক্তিক, কিন্তু সেই মানুহজনকে অৰ্থাৎ এই নাওখনত উঠিব নিদিলে এই লিপুন নামৰ উপাধিৰ এগৰাকী ব্যক্তিয়ে কিয় কৰিলে সেই কামটো, সেয়া কিন্তু আৰক্ষী তদন্ত অব্যাহত আছে আৰু অতি সোনকালে আৰক্ষীয়ে কিন্তু কৰায়ত্ব কৰিব চেষ্টা কৰিব। যিহেতু সকলোৱে লাগিছে, যোনটো দধিয়াবাসী ৰাইজ বিশেষকৈ ওলাই আহিছে, সকলোৱে এটাই দাবী উত্থাপন কৰিছে, অতি সোনকালে কৰায়ত্ব কৰিব লাগে লিপুন নামৰ ব্যক্তিগৰাকী। কিন্তু অভিযান এতিয়ালৈকে বৰ্তমান চুকে কোণে চলি আছে জয়ন্ত। যেনেদৰে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাটত চলি আছে, ঠিক তেনেদৰে যি দিনজাং ঘাটতো ঠিক একেই অভিযান চলাই থকা হৈছে এই মুহূৰ্ততো জয়ন্ত। ধন্যবাদ উপাসনা। কলিয়াবৰত নিশাও অব্যাহত আছে বাঘৰ আতংক। ঢেকিয়াল গাঁৱৰ কলঙৰ পাৰত অৱস্থান ঢেকিয়াপতীয়া বাঘৰ। এক্সিবিটৰ লৈ জংঘলত বাঘৰ সন্ধান কৰিছে বন বিভাগে। ফটকা ফুটাই বাঘ খেদাৰ চেষ্টা বন বিভাগৰ। ঘটনাস্থলীত আৰক্ষীৰ লগতে উপস্থিত হয় শালনাৰ বনাঞ্চলিক বিষয়া। পুৱা বৰভকটিৰ কলঙৰ পাৰত ৰাইজে প্ৰত্যক্ষ কৰিছিল বাঘটো। বৰভকটিৰ পিছত ঢেকিয়াল আৰু বৰভকটিত অৱস্থান কৰে বাঘটোৱে। পুনৰ এতিয়া বাঘটোৱে অৱস্থান কৰে ঢেকিয়াল গাঁৱৰ কলঙৰ পাৰত। বাঘটোক লৈ আতংকিত হৈছে দাঁতি কাষৰীয়া গাঁৱৰ ৰাইজ। ইফালে বাঘৰ মুক্ত বিচৰণৰ পিছতে কলিয়াবৰৰ বিভিন্ন অঞ্চলত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই অঞ্চলটোত বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ চলাচলত নিষেধাজ্ঞা জাৰি কৰিছে। BNSৰ 163 ধাৰাত নিষেধাজ্ঞা জাৰি প্ৰশাসনৰ। বৰভকটি, মিৰিভেটি, ঢেকিয়াল, কটিউৰি, বাণীপুৰ, সৰুভগীয়া আৰু সোণাৰী গাঁৱত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰক্ষী আৰু বন বিভাগে জনসাধাৰণক সুৰক্ষা দিয়াৰ চেষ্টা কৰাৰ লগতে বাঘৰ সন্ধানতো অব্যাহত ৰাখিছে অভিযান। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ। দিবাকৰ, কৈ থাকিলেও উৰকে নপৰা হৈছে বাঘৰ আতংকৰ কথা বৃহত্তৰ কলিয়াবৰ অঞ্চলত। ন অঞ্চললৈ এতিয়া বাঘৰ বিচৰণ, বাঘৰ মুক্ত অৱস্থান আৰু যাক লৈ ৰাইজ আতংকিত হৈ পৰিছে। কাৰফিউ দিবলগীয়া হৈছে আকৌ এবাৰ কলিয়াবৰত। নিশ্চয়কৈ জয়ন্ত, কালিৰে পৰা যিহেতু বাঘে
যি পূৰ্বে কামাখ্যা সোণাৰী গাঁও হাতীমূৰা এই অঞ্চলত বাঘে বিচৰণ কৰি আছিলে কিন্তু এতিয়া কালি এটা নতুন অঞ্চলত বাঘ প্ৰৱেশ কৰিছে যি কলংপৰীয়া অঞ্চলত প্ৰৱেশ কৰিছে বৰভকতি ঢেকিয়াল কটিয়ৰী বা দেৱসত্ৰ এই অঞ্চলত বাঘে বিচৰণ কৰিছে কালি দিনৰ ভাগত 3টাকৈ পশুধন নিধন কৰিছে কিন্তু আজিও কিন্তু সেই আতংক অব্যাহত আছে আৰু প্ৰশাসনে নিষেধাজ্ঞা জাৰি ভাৰতীয় ন্যায় সংহিতা 163 ধাৰা জাৰি কৰিছে বিয়লি 4 বজাৰ পৰা পৰৱৰ্তী দিন 9 বজালৈ এই সময়ছোৱাত মানুহৰ চলাচল বন্ধ কৰিছে কেইখনমান গাঁৱত সেয়া হৈছে সোণাৰী গাঁও বাণীপুৰ ঢেকিয়াল কটিয়ৰী সৰুভগীয়া আদি অঞ্চলত প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰিছে বিয়লি 4 বজাৰ পৰৱৰ্তী দিন 9 বজালৈ এই অঞ্চলত চলাচল বন্ধ কৰিছে আৰু তাৰ সমান্তৰালকৈ বাঘে কলঙৰ পাৰত এতিয়াও যদি আছে সেয়া তথ্য বন বিভাগে এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই বাঘ হয়তো এতিয়াও কলঙৰ পাৰতে আছে কিয়নো নিশাৰ ভাগত বাঘ খেদিবলৈ বন বিভাগ সক্ষম নহল এক্সকেভেটৰলৈ বাঘ বনাৰ যি হাবি আছে কলঙৰ পাৰত প্ৰৱেশ কৰিছিল বন বিভাগলৈ ফটকা ফুটাইছিল তথাপি কিন্তু সোমাই থকা আমি ভিজুৱেল লাভ কৰিছিলো কিন্তু এতিয়াও বন বিভাগৰ লোক ইয়ালৈ আহি আছে পুনৰ ইয়াত অভিযান চলাব বা বাঘটো ইয়াৰ পৰা ওলাই গ'ল নে নাই সেই তথ্য নিশ্চিত কৰিব কিন্তু এই বাঘটোৱে আজি প্ৰায় 4-5 মাহ ধৰি এই কলিয়াবৰ বৃহত্তৰ অঞ্চলত বিচৰণ কৰি আছে কেইবাটাও বাঘ 3-4টা বাঘ প্ৰত্যক্ষ কৰিছে কেতিয়াবা হাতীমূৰাত কেতিয়াবা কলিয়াবৰ চাহ বাগিচাত কেতিয়াবা কলিয়াবৰ চাহ বাগিচা দাঁতি হোৱা গাঁওসমূহত বিচৰণ কৰিছে কিন্তু বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে বা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নল'লে মাত্ৰ কিছু নিৰ্দেশনা নীতি নিৰ্দেশনা বা নিৰ্দেশনা জাৰি কৰিয়ে প্ৰশাসন ৰৈ আছে কিন্তু বাঘটো ইয়াৰ পৰা আঁতৰাই নিয়াৰ যিকোনো ব্যৱস্থা ল'ব লাগে আৰু বাঘৰ এই মুক্ত বিচৰণে নিৰ্ধাৰণ কৰিছে কলিয়াবৰবাসী ৰাইজৰ লগতে বন বিভাগ তথা প্ৰশাসনৰ উপায়ন্তৰ হৈ পৰিছে বৰ্তমান বন বিভাগ প্ৰশাসন আৰু ৰাইজ ধন্যবাদ দিবাকৰ নলবাৰীৰ পাগলাদিয়া নৈৰ পাৰত এজাক বন্য হস্তীৰ মুক্ত বিচৰণ ধমধমাৰ হাঁহ কাটাত ৰাইজে হাতী জাকটো প্ৰত্যক্ষ কৰাৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলবাসী উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নলবাৰী জিলা প্ৰশাসনে জেচিবি ট্ৰেক্টৰ ড্ৰোনেৰে হাতীৰ জাকক খেদাৰ চেষ্টা কৰিছিল যদিও কোনো সফলতা লাভ নকৰিলে সোমবাৰে পুনৰ হাতীৰ জাকটো দেখা পোৱাৰ পিছতে আতংকিত হৈ পৰিছে ৰাইজ এটা বৃহৎ হাতীৰ জাক ধমধমাৰ হাঁহ কাটাত ৰাইজে প্ৰত্যক্ষ কৰে এই হাতীৰ জাকটো যিকোনো মুহূৰ্তত এই হাতীৰ জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিব পাৰে আৰু যাৰ বাবে এতিয়া জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ৰাইজ ব্ৰাজিলত আয়োজিত G20 সন্মিলনত প্ৰধানমন্ত্ৰী মোদী ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ৰ মডাৰ্ণ আৰ্ট মিউজিয়ামত দুদিনীয়াকৈ 19 সংখ্যক G20 সন্মিলন অনুষ্ঠিত হৈছে ভোক আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে বিশ্বৰ সহযোগিতা শীৰ্ষক ৰিঅ' ডি জেনেৰিঅ'ত G20ৰ বিশ্ব নেতাসকল মিলিত হৈছে আয়োজক দেশ ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে উদ্বোধনী ভাষণৰ মুকলি কৰাৰ G20 সন্মিলনৰ মূল বিষয় তথা ভোক আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে বিশ্বৰ সহযোগিতাৰ ক্ষেত্ৰত বিশ্বৰ 80খন দেশে সহমত পোষণ কৰিছে আলোচনাৰ মাজতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাসহ একেলগে ফটোৰ বাবে পজ দিলে G20ৰ অন্তৰ্ভুক্ত বিশ্ব নেতাই G20ৰ মূল সন্মিলনৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো দেশৰ মুৰব্বীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ইটালীৰ প্ৰধানমন্ত্ৰীৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমেৰ নৰৱেৰ প্ৰধানমন্ত্ৰী জনাথ গহৰ ষ্টৰ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুই মণ্টেগ্ৰে আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰববো সুৱান্তৰ সৈতে পৃথকে পৃথকে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ব্ৰাজিলত আয়োজিত G20 সন্মিলনত প্ৰধানমন্ত্ৰী মোদী
18 আৰু 19 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে G20 মঞ্চত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ভোক আৰু দৰিদ্ৰতা নিবাৰণৰ বাবে G20 সন্মিলনত বিশেষভাৱে আলোচনা কৰা হয় আৰু এই বিষয়টোতে সহমত প্ৰকাশ কৰে 80খনকৈ দেশে এয়া ৰিঅ' ডি জেনেৰিঅ'ৰ মডাৰ্ণ আৰ্ট মিউজিয়ামত দুদিনীয়াকৈ 19 সংখ্যক G20 সন্মিলন ভোক আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে বিশ্বৰ সহযোগিতা শীৰ্ষৰে ৰিঅ' ডি জেনেৰিঅ'ত G20ৰ বিশ্ব নেতাসকল মিলিত হয় আৰু এই সন্মিলনতে কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ বিভিন্ন বিষয়ত আলোচনা কৰে বিশেষকৈ ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দ্বিপাক্ষিক বৈঠক একেদৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমেৰ নৰৱেৰ প্ৰধানমন্ত্ৰী জোনাছ গহৰ ষ্টৰ পৰ্তুগালৰ প্ৰধানমন্ত্ৰী লুই মণ্টেনেগ্ৰ আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবৱো সুৱান্তৰ সৈতে পৃথকে পৃথকে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী IPLৰ ইতিহাসত বৈভৱ সূৰ্যবংশীৰ অন্তৰ্ভুক্তিৰ খবৰ বৰ্তমান ক্ৰিকেট জগতত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে মাত্ৰ 13 বছৰ বয়সত বৈভৱক 2024 চনৰ IPL নিলামত অন্তৰ্ভুক্ত কৰা হৈছে আৰু তেওঁৰ বেছ প্ৰাইজ 30 লাখ টকা স্থিৰ কৰা হৈছে বৈভৱ সূৰ্যবংশী এতিয়ালৈকে IPLৰ ইতিহাসত অন্তৰ্ভুক্ত হোৱা আটাইতকৈ কনিষ্ঠ খেলুৱৈ ইফালে 2023 চনলৈ IPLত সবাতোকৈ কম বয়সীয়া ক্ৰিকেটাৰ হৈছে প্ৰয়াস ৰায় বৰ্মন 2019 চনত তেওঁ মাত্ৰ 16 বছৰ বয়সত 157 দিন বয়সত ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু দলৰ হৈ খেলিছে তেওঁ সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে নিজৰ প্ৰথম মেচত অংশ লৈ IPLৰ ইতিহাসত সবাতোকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিচিত হয় তেওঁৰ উপৰিও নুৰ আহমেদৰ দৰে আন কিছুমান ক্ৰিকেটাৰে কিশোৰ অৱস্থাতে IPLত উল্লেখযোগ্য প্ৰদৰ্শন দেখুৱাইছে Coming up.